নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈ আছোঁ ফেব্ৰুৱাৰী মাহৰ প্ৰাইভেট জব চাকৰি খবৰ। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ প্ৰাইভেট কোম্পানীৰ চাকৰি ফেব্ৰুৱাৰী মাহৰ মুকলি কৰা হৈছে। তো সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। আৰু এনেদৰে বহুত ভেকেঞ্চি আহিয়ে থাকে। যোৱাকালি আমি আলোচনা কৰিছিলোঁ প্ৰাইভেট বেংক আৰু গুৱাহাটী এয়াৰপৰ্টৰ ভেকেঞ্চি চলি আছে। নতুন যোনটো এয়াৰপৰ্ট বনাইছে সেইটোৰ ভেকেঞ্চি চলি আছে। এতিয়াও যদি ভিডিঅ'টো চাই ল'ব পাৰে, বহুত এটা ইম্পৰ্টেণ্ট ভিডিঅ'। বিগ বাস্কেট, তাৰপিছত ফেব্ৰুৱাৰী মাহৰ টাটা মটৰ্ছৰ ভেকেঞ্চি, অল আছাম প্ৰাইভেট জব, হস্পিটেল কোম্পানী, ফ্লিপকাৰ্টৰ ভেকেঞ্চি। চ' এইবোৰ ভেকেঞ্চি আহিয়ে থাকে, ইণ্টাৰেষ্টেড হ'লে চাই ল'ব পাৰে। আমি সময় নষ্ট নকৰি আপোনালোকৰ যোনটো প্ৰাইভেট কোম্পানীৰ চাকৰি মুকলি কৰা হৈছে, প্ৰায় আপোনালোকৰ 500+ ভেকেঞ্চি পাই যাব। দৰমহা আপোনালোকৰ 15,000ৰ পৰা ষ্টাৰ্টিং আছে, 45,000লৈ যাব। আৰু থকা খোৱাৰ সুবিধা থাকিব কিছুমান চাকৰিত। আৰু ফেব্ৰুৱাৰী মাহৰ গোটেইবোৰ ভেকেঞ্চি 12 পাছৰ ভেকেঞ্চি পাই যাব, মানে 10+2 BA, BCom, ITI পাছ। সম্পূৰ্ণ যদি ভিডিঅ'টো চাব, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। আৰু আমাৰ ভিডিঅ' যাতে চিৰিয়াছ কেণ্ডিডেটে চাই, যোনবোৰ নন চিৰিয়াছ কেণ্ডিডেট আছে, টাইম পাছৰ কাৰণে যাতে ভিডিঅ'বোৰ নাচায়, যিহেতু বহুত কষ্ট কৰি ভিডিঅ'বোৰ বনোৱা হয়। প্ৰথম ভেকেঞ্চি হোটেল ডাইনেষ্টিৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে, পজিশ্যন এভেইলেবল। চেফৰ ভেকেঞ্চি, তাৰপিছত চেলছ এক্সিকিউটিভ, এইটো কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ। F&B ষ্টুৱাৰ্ড 12 পাছ বা হোটেল মেনেজমেণ্ট। চিনিয়ৰ বাৰটেণ্ডাৰ, এইটো কাৰণে হোটেল মেনেজমেণ্ট বা স্কিল ডেভেলপমেণ্টৰ ডিপ্ল'মাখন। ৰিজাৰ্ভেশ্যন এক্সিকিউটিভ, ফ্ৰণ্ট অফিচ, গ্ৰেজুৱেশ্যন বা 12 পাছ। ফ্ৰণ্ট অফিচ এছ'চিয়েট, গ্ৰেজুৱেশ্যন। ৰুম এটেণ্ডেণ্টৰ কাৰণে 12 পাছ মান হ'লে হ'ল। আৰু ইণ্টাৰেষ্টেড যদি হয়, কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন কোনোবা এটা ইমেইলত পঠাই দিব পাৰে। যিহেতু দুটা ইমেইল দি আছে, 5 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক। কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দিব, একদমেই নাপাহৰিব। নে ভেকেঞ্চিলৈ যাম। নে ভেকেঞ্চি কিছলি গ্ৰুপৰ পৰা আহিছে আপোনালোকৰ ফ্ৰণ্ট অফিচ এক্সিকিউটিভ, গুৱাহাটী নিউ কৰ্পৰেট অফিচৰ কাৰণে ভেকেঞ্চি। ফ্ৰণ্ট অফিচৰ যোনবোৰ কাম থাকে, তেনেকুৱা মেনেজিং কৰিব লাগিব, ফ্ৰণ্ট অফিচ অপাৰেশ্যন, তাৰপিছত ভিজিটৰ হেণ্ডলিং, লগতে প্ৰভাইড কৰিব লাগিব এডমিনিষ্ট্ৰেটিভ ছাপৰ্ট আৰু অফিচ কোঅৰ্ডিনেশ্যন, লগতে ফেচিলিটি মেনেজমেণ্ট আৰু ভেণ্ডৰ কোঅৰ্ডিনেশ্যন, লগতে হেণ্ডলিং কৰিব লাগিব ছিকিউৰিটি আৰু ডে টু ডে অফিচ যোনবোৰ ৰিকুৱাৰমেণ্ট থাকে গোটেইখিনি কৰিব লাগিব। লগতে কনফাৰেঞ্চ ৰুম বুকিং আৰু মিটিং এৰেঞ্জমেণ্ট গোটেইখিনি চাব লাগিব। লগতে অফিচ ৰেকৰ্ড আৰু এনচিঅ'ৰ কৰিব লাগিব যাতে স্মুথ অপাৰেশ্যনখিনি হৈ আছে নে, কামবোৰ হৈ আছে নে। কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব, এটা চাকৰি গ্ৰেজুৱেশ্যন, লগতে কম্পিউটাৰ নলেজ অলপমান হ'ব লাগিব। লগতে গুড কমিউনিকেশ্যন, ইণ্টাৰপাৰ্চনেল স্কিল, লগতে প্ৰেজেণ্টেবল, স্মাৰ্ট আৰু অৰ্গেনাইজ হ'ব লাগিব। চ' 3 লাখ পাৰ এনাম CTC পাব। মেইল ID দুটা দিয়া হৈ আছে, কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দি 4 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয়, আপোনালোকক জনোৱা হ'ব। কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে, আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। নে ভেকেঞ্চি মেচাৰ্ছ লাউকা কনষ্ট্ৰাকশ্যনৰ ভেকেঞ্চি, এইটো এটা মেচাৰ্ছ চাৰ্টিফাইড কোম্পানী হয়। আপোনালোকৰ প্ৰথম ভেকেঞ্চি টেংক ছুপাৰভাইজাৰ অনলি মেলৰ কাৰণে এটা ভেকেঞ্চি আছে, 15,000 পৰা 25,000 নেগচিয়েবল হ'ব। আৰু এজ লিমিট 25 to 45 ইয়াৰ্ছ হ'ব লাগিব। লগতে কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ ডিপ্ল'মা বা ITI ইন মেকানিকেল ইঞ্জিনিয়াৰিং, লগতে 3 বছৰ এক্সপিৰিয়েঞ্চ এটা হ'ব লাগিব। টেংক ফেব্ৰিকেশ্যন, ৰিপেয়াৰ আৰু মেইনটেনেঞ্চ। ফ্ৰেছ কেণ্ডিডেটক এপ্লাই কৰিব মানা কৰিছে, এপ্লিকেশ্যন ফিজ কোনো নাথাকে। জব লোকেশ্যন আপোনালোকৰ ONG ৱৰ্ক ছাইট যোৰহাটত হ'ব। চ' কোনোবাই যদি ইণ্টাৰেষ্টেড হয়, ফোন নম্বৰ, ইমেইল ID গোটেইখিনি দিয়া আছে, যোগাযোগখিনি কৰি ল'ব পাৰে যদি ইণ্টাৰেষ্টেড হয় 15 ফেব্ৰুৱাৰীৰ ভিতৰত। নে ভেকেঞ্চি এটা ৰেপুটেটেড গুৱাহাটী বেষ্ট ফাৰ্মৰ পৰা ভেকেঞ্চি। প্ৰথম ভেকেঞ্চি চিভিল ইঞ্জিনিয়াৰ, এইটো কাৰণে গভৰ্ণমেণ্ট প্ৰজেক্ট এক্সিকিউশ্যনত 3 বছৰ বা 4 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। লগতে প্ৰেক্টিকেল নলেজ অফ কনষ্ট্ৰাকশ্যন প্ৰচেছ আৰু অট'কেডত ৰিকুৱাৰ্ড আছে। জব লোকেশ্যন বা প্ৰজেক্ট লোকেশ্যন আপাৰ আছাম, আৰু নলেজ হ'ব লাগিব লোকেল লেংগুৱেজ এছামিছ, আৰু লেংগুৱেজ আপোনালোকৰ জানিব লাগিব ইংলিছ, হিন্দী আৰু এছামিছ। চ' চেলাৰী এজ পাৰ ইণ্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড 3 বছৰ বা 4 বছৰ এটা এক্সপিৰিয়েঞ্চ থকা একাউণ্টেণ্টৰ ভেকেঞ্চি আছে। সেইটো কাৰণে এইটো পষ্টৰ কাৰণে টেলি, লগতে GST ফাইলিং আৰু ৰিলেটেড একাউণ্টছক জানিব লাগিব। কেণ্ডিডেটজন ফ্ৰম কনজিউমাৰ ডিউৰেবল ইণ্ডাষ্ট্ৰি হ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। 2 হুইলাৰ এখন হ'ব লাগিব। চ' মেইল ID টো দিয়া আছে, কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো মেনশ্যন কৰি দি 6 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক। আৰু
কোৱালিফিকেশ্যন কেইটা মই কৈ দিছোঁ, কোৱালিফিকেশ্যন কেইটা বহুতে সুধিব পাৰে। একাউণ্টেণ্টৰ কাৰণে বিকম বা এমকম পাছ হ'লে হ'ল, আৰু চিভিল ইঞ্জিনিয়াৰৰ কাৰণে আপোনালোকৰ বিটেক চিভিল বা ডিপ্ল'মা ইন চিভিল কৰা হ'লে হৈ যাব লাগে, পঠাই দিব পাৰে যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয়। এনে ভেকেঞ্চি অপাৰেশ্যন মেনেজাৰ ফেক্টৰী এটাৰ পৰা আহিছে, ফুল টাইম ৰোলৰ কাৰণে ভেকেঞ্চি। এইটো কাৰণে মেনেজ কৰিব লাগিব ৰেকৰ্ড অফ ষ্টক, লগতে মেইনটেইন কৰিব লাগিব ডেইলি লেবাৰ ৱৰ্কছ বা ৰেকৰ্ড। চ' মেইল আইডি দিয়া হৈ আছে, 7 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক, কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে, তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় জনোৱা হ'ব। কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ, এইটো চাকৰিৰ কাৰণে গ্ৰেজুৱেশ্যন হ'ব লাগিব। চ' যাৰ গ্ৰেজুৱেশ্যন আছে আৰামছে এপ্লাই কৰি দিব পাৰিব। নে ভেকেঞ্চি আপোনালোকৰ আহিছে ফাৰ্মাচিষ্টৰ ভেকেঞ্চি, ইন্দিৰা IVF হস্পিটেল, আৰু ৰ'ল আৰু ৰেছপনচিবিলিটিজ যোনবোৰ ফাৰ্মাচিষ্টৰ থাকে জেনেৰেলি, অৰ্ডাৰ, ষ্ট'ৰেজ, ছেফ কিপিং অফ ফাৰ্মাচী, লগতে কালেক্ট কেছ, ডিপ'জিট ৰেছপনচিবিলিটিজ, লগতে গোটেইবোৰ বিলিং, হাইজিন, চইখিনি চাইডৰ পৰা কাম থাকে। কোৱালিফিকেশ্যন আপোনালোকৰ এইটো চাকৰিৰ কাৰণে বি ফাৰ্মা বা ডি ফাৰ্মা হ'লে হ'ল। আছাম ষ্টেট ৰেজিষ্ট্ৰেশ্যন মেণ্ডেটৰী, ইমেইল আইডি তলত দিয়া হৈছে। 6 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয়। নে ভেকেঞ্চি স্প্ৰিং ভেলী ৰিচৰ্টৰ ভেকেঞ্চি, গুৱাহাটী অন ইমিডিয়েট বেচিছ। ফাইনেন্স এক্সিকিউটিভ, একাউণ্টছ ৰিচিভেবল, IDS নলেজ থকা মেণ্ডেটৰী। মেইল আইডি দিয়া হৈ আছে, 5 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক, কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাব পাৰে। কোৱালিফিকেশ্যন বিকম বা এমকম বা MBA কৰা হ'লে এইটো চাকৰিৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু এলিজিবল হ'ব। নে ভেকেঞ্চি লৈ যাম। নে ভেকেঞ্চি আপোনালোকৰ ডিজিটেল মাৰ্কেটিং মেনেজাৰ, চেণ্টাৰ হেড, ৰেপুটেড এডুকেশ্যন কোম্পানী গুৱাহাটীৰ। ৰিকুৱাৰমেণ্ট যেনেকুৱা কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন, এক্সপিৰিয়েঞ্চ 1 yearৰ পৰা 2 years এটা এক্সপিৰিয়েঞ্চ লাগিব, লগতে গুড কমন ইংলিছ আৰু ৰিজনেল লেংগুৱেজ মানে এছামিছ লেংগুৱেজ জানিব লাগিব। চ' তলত মেইল আইডি দিয়া হৈ আছে, 6 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক, কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে এটা মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন চেণ্ড কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোক ফোন যোগে ইমেইলৰ থ্ৰু জনোৱা হ'ব। নে ভেকেঞ্চি OTDS কুৰিয়াৰৰ পৰা আহিছে, OTDS প্ৰাইভেট লিমিটেড ছুপাৰভাইজাৰৰ ভেকেঞ্চি, গুৱাহাটী পামহিৰ পৰা। আৰ্জেণ্ট হায়াৰিং চলি আছে, ছুপাৰভাইজাৰৰ ভেকেঞ্চি 5টা আছে পামহি গুৱাহাটীৰ পৰা। এইটো কাৰণে 1 year এটা এক্সপিৰিয়েঞ্চ হ'ব লাগিব, টিম হেণ্ডলিং, ছুপাৰভাইজন, লগতে ষ্ট্ৰং নলেজ হ'ব লাগিব, MS Excel, পাইভট টেবুল আৰু ডাটাবেছ মেনেজমেণ্ট। আৰু কোৱালিফিকেশ্যন আপোনালোকৰ বেছি নহয়, 12 পাছ খালি। কেণ্ডিডেটজন আপোনালোকৰ অসম বা গুৱাহাটীৰ হ'ব লাগিব, লগতে মেনেজ কৰিব লাগিব অপাৰেশ্যন আৰু ফিল্ড টিম এফিচিয়েণ্টলি। ইণ্ডিয়ান চেলাৰী 15,000, লগতে PF ESIC গোটেইখিনি সুবিধাই পাব। চেলাৰী নেগচিয়েবল ফৰ চুইটেবল কেণ্ডিডেট। চ' তলত মেইল আইডি দিয়া হৈছে, 12 পাছ হ'লে হ'ল, আৰু গুৱাহাটীতে পষ্টিংটো হ'ব লাগে পামহিতে। চ' আপোনালোকৰ মেইল আইডি দিয়া হৈ আছে, 6 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। নে ভেকেঞ্চি লৈ যাম। নে ভেকেঞ্চি আপোনালোকৰ টিচাৰৰ ভেকেঞ্চি, শিক্ষকৰ ভেকেঞ্চি, নীলাচল জাতীয় বিদ্যালয়, আছামিজ মিডিয়াম, নামনি আপোনালোকৰ কামাখ্যা গুৱাহাটী 9। আৰু শিক্ষকৰ ভেকেঞ্চি একেটা ছাবজেক্ট পঢ়াব লাগিব, ছায়েন্স, ৰয়েল, বায়'কেমিষ্ট্ৰি, এছামিজ, হিন্দী আৰু ইংলিছ। ফোন নম্বৰ দিয়া হৈছে, যোগাযোগখিনি কৰক 5 ফেব্ৰুৱাৰীৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। ফিল ফ্ৰী টু এপ্লাই চুন। এটা কোনো ফিজ দিব নালাগে, যিমানবোৰ জব মই দেখালোঁ ক'ত একটকৈ দিব নালাগে। কোনোবাই যদি ফিজ খোজে মোক ডিটেইলছ দিব, কোনটো জবত ফিজ খুজিছে, তাৰ পৰা মই নিশ্চয় একশ্যন লৈ ল'ম। কিন্তু সেইটো যদি জব বেলেগ চেনেলৰ পৰা চাইছে তেতিয়া মই একশ্যন ল'ব নোৱাৰিম। চ' এইখিনি পঢ়ি লওক, গুড লাক। আৰু আগলৈ কি ভেকেঞ্চি বিচাৰিছে কমেণ্ট কৰক, কোন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি লাগে সেইটো কমেণ্ট কৰক। আৰু আমাৰ হোৱাটছএপ গ্ৰুপ আছে, ইনষ্টাগ্ৰাম পেজ আছে, আৰু টেলিগ্ৰাম গ্ৰুপ আছে, জইন কৰিব নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰক, ভিডিঅ'টো লাইক কৰক। কাইলৈ লগ পাম একে টাইমত একে চেনেলত।